যেতিয়া এখন কলেজত ইন্টাৰভিউ হ'ব বৰাক উপত্যকাৰ ষ্টুডেণ্টছৰ লং ডিমাণ্ড আছিল যে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আমাৰ ষ্টুডেণ্টে পাওক গভৰ্ণমেণ্ট অৰ্ডাৰ আমি দিব নোৱাৰোঁ কিন্তু যেতিয়া আমি কৈছোঁ প্ৰফিচিয়েঞ্চি ইজ লোকেল লেংগুৱেজ তাৰে ষ্টুডেণ্টে পাব যেতিয়া আমি কৈছোঁ যে প্ৰফিচিয়েঞ্চি ইজ লোকেল লেংগুৱেজ কোকৰাঝাৰত বড়ো আৰু অসমীয়া জনা ল'ৰা ছোৱালীয়ে পাব ৰাভা হাছাঙত ৰাভা জানা ভাষা জানা ল'ৰাজনকো আমি কনচিডাৰ কৰিব পাৰোঁ ৰাতিপুৱাই হুলস্থুল হৈ গ'ল যে গভৰ্ণমেণ্টে PRC উঠাই দিলে কিন্তু PRCৰ জাগাত যে গভৰ্ণমেণ্টে হাইয়েষ্ট লেভেল অফ ছেফগাৰ্ড আনিলে সেই কথাটো কিন্তু কতো উল্লেখ নহয় কিন্তু আমি জানো যে এইখন গভৰ্ণমেণ্টে অসমৰ মানুহৰ স্বাৰ্থতে কাম কৰিব যেতিয়া কলেজৰ প্ৰফেচাৰ এপইণ্টমেণ্ট হয় PRCৰ কথা কোৱাৰ কাৰণে দুই এখন কোৰ্টত আমাক ক'লে যে তোমালোকে PRC ইনচিষ্ট কৰিব নোৱাৰা উই লছ দ্য কেছ আৰু আমি কলেজৰ ফেকাল্টিত আমি বাহিৰৰ মানুহক এপইণ্টমেণ্ট দিবলগীয়া হ'ল বিকজ অফ হাই কোৰ্ট এতিয়া আমি কৈছোঁ যে নহয় কলেজৰ প্ৰফেচাৰ এপইণ্টমেণ্ট কৰাৰ আগতে প্ৰফিচিয়েঞ্চি অফ লোকেল লেংগুৱেজ তাৰমানে শুৱালকুছিত যদি চাকৰি কৰিব খোজে অসমীয়া জানিব লাগিব অসমীয়াৰ পেপাৰ এখন আপোনালোকে 15 মিনিটৰ প্ৰথম কৰাই ল'ব তেতিয়া উৰিষ্যা বা বিহাৰৰ পৰা অহা ষ্টুডেণ্টজনে কেনেকৈ অসমীয়াত লিখিব So, যিসকলে নিজক জাতীয়তাবাদী বুলি ভাবে আমি তাতকৈ বেছি জাতীয়তাবাদী we go to the next level কাৰণ PRC বুলি ক'লে বঙালী কথা কোৱা মানুহ এজনো PRC হিন্দী ভাষী কোৱা মানুহ এজনো PRC কিন্তু যেতিয়া লোকেল লেংগুৱেজ বুলি ক'ব it is a very hard definition যেটো কলেজৰ মেনেজিং কমিটিয়ে ঠিক কৰিব what is the local language of my college area শুৱালকুছি কলেজে ক'ব অসমীয়া হোজাই কলেজে ক'ব আছামিজ ষ্ট্ৰোক বেংগলী হাইলাকান্দিয়ে ক'ব বেংগলী ষ্ট্ৰোক হিন্দী শিলচৰত ক'ব বেংগলী প্লাছ ষ্ট্ৰোক হিন্দী কোকৰাঝাৰত ক'ব বেংগলী ষ্ট্ৰোক বড়ো সব PRCটো আৰ্মিত কাম কৰি থকা মানুহ জানো ইয়াত PRC পাব যদি 3 বছৰ থাকে ডক্টৰ মনমোহন সিঙেও ইয়াত PRC পাইছিল যদিও অসমত এদিনো থকা নাই Because PRC is a legal document. But when you spoke about a local language, it is a subjective satisfaction of that college. And jar followed college or post outsider appointment poor kothato nahiboi. কিন্তু ৰাতিপুৱাৰ পৰা সাংবাদিক মেল প্ৰেছ কনফাৰেন্স সব হৈ গ'ল কিন্তু কতো এখাৰ নকলে যে গভৰ্ণমেণ্টে another safeguard was prescribed. সেই কাৰণে মই ভাবো যে আমাৰ উদ্দেশ্য সবৰে এটাই কলেজ বিলাক ভাল হোক কাৰণ মই ইয়াত এই অৰ্ডাৰটো দিওঁতে I am not in two mind উৰিষ্যাৰ পৰা অহা প্ৰফেচাৰ এজনে বিবৰা কলেজত কেনেকৈ চাকৰি কৰিব এণ্ড ভাইচা ভাৰ্চি অসমৰ প্ৰফেচাৰ এজনে উৰিষ্যাত গৈ চাকৰি কৰিব নোৱাৰে যদি ষ্টুডেণ্টৰ লগত কমিউনিকেট কৰিব নোৱাৰে ইন দ্য লোকেল লেংগুৱেজ তে কলেজত চাকৰি কৰিতো লাভ নাই In that point we can win. আমি কোৰ্টত গলে আমি উইন কৰিব পাৰো যে যদি ল্যাঙ্গুৱেজ না জানে পঢ়াব কেনে সেই কাৰণে গভৰ্ণমেণ্টৰ প্ৰত্যেকখনে এই অৰ্ডাৰটো হয়তো আপোনালোকৰ বহুতৰ চকুটো পৰা নাই সেই কাৰণে DPI খুদি আছে কি কৰিম DPI উত্তৰ দিবলগীয়া হৈছে কিন্তু আপোনালোকে এই অৰ্ডাৰখন যদি পঢ়ি চালেহেতেন যে all candidates must have proficiency in local language. Matter finish. In university to provision নাই খুদিবৰ কাৰণে কলেজৰো প্ৰয়োজন নাই কাৰো প্ৰয়োজন নাই কাৰণ লোকেল ল্যাঙ্গুৱেজ যে ই বেছি ষ্ট্ৰিক্ট পলিসি যাতে বাহিৰা মানুহ আহি নুখুমায় আৰু বাহিৰা মানে ইভেন ষ্টেটৰো ভিতৰত যদি হসা PRCও হয় কিন্তু অসমীয়াটো যদি নিশিকে বহুত আমাৰ মাজতো লৰা ছোৱালী আছে অসমীয়া মানুহৰ লৰা ছোৱালী কিন্তু অসমীয়া ক'ব নাজানে হি ইজ অলসো আউট মোৰ লৰা সাপোজ বাহিৰত পঢ়িছে অসমীয়া ক'ব নাজানে আজি ডেফিনেটলি মোৰ লৰাজনে ভালকৈ অসমীয়া লিখিব নোৱাৰে হি ষ্টাডিড আউটসাইড ই যদি কলেজৰ প্ৰফেসৰ পোষ্টত এপ্লাই কৰে হি ইজ অলসো নট এলিজিবল বিকজ হি ডাজন্ট হ্যাভ প্ৰফিচিয়েন্সি ইন দ্য লোকেল ল্যাঙ্গুৱেজ কলেও নহব লিখিবও লাগিব
So interpret this clause in your favor, যাতে আপোনালোকে ভাল শিক্ষক কৰ্মচাৰী কলেজত নিযুক্তি দিব পাৰে যোনে লোকেল লেংগুৱেজটো জানিব। এনেকুৱা ধৰণৰ ক্লজে ষ্টুডেণ্টক বাধ্য কৰিব যে মই অসমীয়া শিকিম, মই বেংগলী শিকিম, মই বড়ো শিকিম, মই হিন্দী শিকিম, আদাৰৱাইজ মই কলেজত চাকৰি নাপাওঁ। আমি SCSতো এই ক্লজটো দিছোঁ, আমি লোকসেৱা আয়োগৰ পৰীক্ষাটো এই ক্লজটো দিছোঁ, যাতে লোকসেৱা আয়োগতো আমি লোকেল লেংগুৱেজ জানা কেণ্ডিডেটহে আমি পাব পাৰোঁ।